নমস্কাৰ ওয়েলকাম টু দিস ভিডিও আজি ভিডিওত আমি মার্কশিট কি ধৰণে বনাব মাইক্রোসফট এক্সেলত তাৰ বিষয়ে আলোচনা কৰিম আৰু যদি আপোনালোকে গ্ৰেজুৱেট লেভেলৰ কম্পিউটাৰ টেষ্টৰ স্কিল টেষ্ট প্ৰিপাৰেচন কৰি আছে কম্পিউটাৰ স্কিল টেষ্ট তেনেহলে আজি ভিডিও হেল্পফুল হ'ব আপোনালোকৰ কাৰণে আৰু এই ভিডিওৰ পৰা আমি বহুত কথা কিছুমান কমান্ড শিকিম মানে কিছুমান সমস্যা এনে ধৰণৰ সমস্যা দিব পাৰে যিবিলাক আপোনালোকে মানে ফাংচন লিখি মানে ফাংচন ব্যৱহাৰ কৰি সেইবিলাক সলভ কৰিব লাগিব আচ্ছা কোৱেশ্চনটো প্ৰথমতে বুজি লৈছো ইয়াত মানে 10 জন ষ্টুডেন্টৰ নম্বৰ দিয়া হৈছে বিভিন্ন পৰীক্ষাত প্ৰাপ্ত নম্বৰসমূহ পাঁচটাকৈ সাবজেক্টত নম্বৰ দিয়া হৈছে আৰু প্ৰতিটো সাবজেক্টত 70 মাৰ্কস কৈ আছে 70 নম্বৰ আৰু টোটাল মাৰ্ক হল 350 এতিয়া ফাইন টোটাল মাৰ্কস এই টোটাল আউট অফ 350 প্ৰত্যেকজন ষ্টুডেন্টে কিমান নম্বৰ পাইছে উলিয়াব লাগে ফাইন পাৰ্সেন্টেজ প্ৰত্যেকজন ষ্টুডেন্টৰ পাৰ্সেন্টেজ উলিয়াব লাগে কোনো স্টুডেন্টে পাস কৰিলে বা ফেল কৰিলে ইয়াত কন্ডিশন দিয়া আছে কোনো স্টুডেন্টে যদি কোনো এটা সাবজেক্টত 25 নম্বৰতকৈ কম পাইছে তেনেহলে সেইজন স্টুডেন্ট ফেল হ'ব আৰু ক্লাস উলিয়াব পাৰে আপোনালোকে ক্লাসটো বাৰু মই নেদেখাও কাৰণ বেছি দীঘলীয়া হৈ যাব ভিডিও আৰু স্ট্যাটাস পাস নে ফেল ক্লাসটো পিছত আমি উলিয়াই ল'ব পাৰিম এটা কথা হ'ল যে এই যিকেইটা মানে প্ৰশ্ন দিছে এই প্ৰশ্নকেইটা মানে সলভ কৰিব লাগে উলিয়াব লাগে আচ্ছা এতিয়া যেটা এনে ধৰণৰ টেবুল আপোনালোকক কিন্তু বনাই ল'ব লাগিব মানে কোৱেশ্চন পেপাৰত থাকিব আৰু হেতু টেবুল আপোনালোকে এনেকৈ টাইপ কৰি ল'ব লাগিব মাইক্ৰসফট এক্সেলত আৰু যেতিয়া এক্সেলত মই ইয়াৰ আগতে দুটা ভিডিও বনাই থৈছো এক্সেলৰ ওপৰত আৰু যেতিয়া এক্সেলত এই ডাটাবিলাক আপোনালোকে বনাব টাইপ কৰিব আপোনালোকে সেভ কৰি যাব আৰু ডেস্কটপত ৰাখিব ডকুমেন্টখিনি ডেস্কটপতে ৰাখিবলৈ দিয়া হয় আৰু সেভ কৰি যাব যাতে কোনো কাৰণতে কম্পিউটাৰ ক্ৰাশ হলে বা কিবা হলে যাতে আপোনালোকৰ এক্সেল ফাইলটো উৰি নাযায় আচ্ছা যে হক এতিয়া আমি প্ৰবলেমটো লৈ আহো নম্বৰবিলাক দিয়া আছে এবিলাক টাইপ কৰি ললে এটা সব প্ৰশ্ন কি হলাইছে ফাইন টোটাল মাৰ্ক মানে স্টুডেন্ট বিলাকৰ টোটাল মাৰ্ক কিমান এ ৰাহুল বলাজনৰ টোটাল মাৰ্ক কিমান ইকুৱেল টু দিলু ইকুৱেল টু দি আমি ফাংচন ইউজ কৰিম সাম ফাংচন সাম মানে টোটাল যোগ কৰিম সাম মানে যোগ কৰা সাম ফাংচন নাম্বাৰ 1 নাম্বাৰ 2 তাৰ কাৰণে এই আটাইখিনি একেলগে ড্ৰেগ কৰি সিলেক্ট কৰি দিয়ক কিমান হ'ব 283 ৰাহুল বলাজনে 350 283 পালে আৰু বাকিখিনি নম্বৰ কেনেকৈ উলিয়াব এই সাম ফাংচন লিখি থকাৰ প্ৰয়োজন নাই ড্ৰেগ কৰি দিয়ক এইখিনি নম্বৰ পাব বাকি ষ্টুডেন্টে সঞ্জয় অমৃতা বিকাশ ইত্যাদি ষ্টুডেন্টে এইখিনি নম্বৰ পাব ড্ৰেগ কৰি দিলেই হ'ল এতিয়া মই জাস্ট যিকোনো এটা নম্বৰ চাইছো ইয়াত এই অস্মিতা বলা ষ্টুডেন্টৰ নম্বৰ 211 চাওক সাম C10 টু G10 সাম C10 মানে সেল নম্বৰ 10 G10 মানে সেল নম্বৰ G10 ওকে নম্বৰখিনি ওলাই গল এতিয়া পার্সেন্টেজ স্টুডেন্ট বিলাকে কিমান পার্সেন্টেজ পাইছে এতিয়া ৰাহুলৰ পার্সেন্টেজ কিমান আউট অফ 350 দিয়া আছে পার্সেন্টেজ উলাবলৈ হলে কি কৰিব ইকুৱেল টু এই যিমান নম্বৰ পাইছে এইটো সিলেক্ট কৰক মাউস ক্লিক কৰি ডিভাইডেড বাই 350 টোটাল মাৰ্ক কিমান 350 নম্বৰৰ ভিতৰত হৈছিল এটা মাল্টিপ্লাইড বাই 100 100 ৰ ভিতৰত মানে 100% কিমান পার্সেন্টেজ পালে হেতু 283 বাই 350 multiplied by 100 গতিকে এই স্টুডেন্ট যিজনৰ নাম ৰাহুল তেখেতৰ পার্সেন্টেজ হল 80.85 ঠিক আছে এতিয়া মই কি কৰিম এই যেটো 80.85 প্ৰত্যেকজন ষ্টুডেন্টৰ কাৰণে আমি টাইপ কৰি না যাও ডিভাইডেড বাই নাম্বাৰ ডিভাইডেড বাই 350 multiplied by 100 মই জাস্ট এইখিনি ড্ৰেগ কৰি দিলো এইখিনি পার্সেন্টেজ ভ্যালু পাই গলো এতিয়া এইখিনি পার্সেন্টেজ ভ্যালু বিলাক দেখিছে যে যথেষ্ট দীঘল সংখ্যা মই দুটা সংখ্যাতে ৰাখিম মানে যি আমাৰ পয়েন্ট আছে পয়েন্টৰ পিছত ডেসিমেলৰ পিছত দুটা সংখ্যা ৰাখিম তাৰ কাৰণে মই এইটো ইউজ কৰিম নহয় এইটো ইউজ কৰিম এইটো মনত ৰাখিব নাম্বাৰৰ ওপৰত যেটো আছে ইউজ কৰিলে কি হ'ব সংখ্যাবিলাক কমি আহিব কমি এতিয়া 80.86 ৰাহুল বলাজনৰ পার্সেন্টেজ আৰু যিজনৰ নাম মহেন্দ্ৰ 48.86% পাইছে আচ্ছা এতিয়া পাস ফেল কোনে পাস কৰিলে কোনে ফেল কৰিলে এতিয়া পাস ফেল উলিয়াব লাগিব তাৰ এটা কন্ডিশন দিয়া আছে কন্ডিশনটো কি কন্ডিশনটো হল যে যদি কোনো ষ্টুডেন্টে যি কোনো এটা সাবজেক্টত 25 ৰ তলত পাইছে তেতিয়া হলে সেইজন ষ্টুডেন্ট ফেল কৰিব এটা আপুনি কেনেকৈ বিচাৰি উলিয়াব এটা ধৰক মই এইজন ষ্টুডেন্টৰ মাৰ্কশিট চাওক দিব্য বলাজনৰ এই দিব্য বলাজনে দুটাকৈ সাবজেক্টত 25 ৰ তলত পাইছে 15 আৰু 22 মানে ফেল কিন্তু এতিয়া আপুনি তেনেকৈ উলিয়াব নোৱাৰে যদি আপোনাক বহুত ডাটা দিয়া থাকে চাই উলিয়াটো যথেষ্ট কষ্টসাধ্য হ'ব তাৰ কাৰণে আমি ফাংচন ইউজ কৰিব লাগিব কি ফাংচন ইউজ কৰিম আমি ইউজ কৰিম ইফ ফাংচন ইফ ফাংচন কেনেকৈ ইউজ কৰিম মই দেখুৱাইছো কি কৰিব
ইকুৱেল টু সাইন দিব IF মই লিখিলো IF টু ইয়াত সিলেক্ট কৰিলো ডাবল ক্লিক এটা লজিক্যাল টেস্ট এটা লজিক্যাল টেস্ট মানে ইয়াত এটা অলপ ডাইৰেক্ট ইফ ফাংচন ইউজ নকৰো আমি ইফ এন্ড ইউজ কৰিব লাগিব কাৰণ ইয়াত যেহেতু বহু কেইটা সেল আছে ইয়াত পাঁচটা সেল আছে প্ৰত্যেকটো ৰোত গতিকে ইফ এন্ড ইউজ কৰিব লাগিব এন্ড ইউজ কৰিলো এটা লজিক 1 লজিক 2 লজিক্যাল 3 এবিলাক ব্যৱহাৰ কৰি থাকিব লাগিব এটা লজিক 1 মানে কি এটা যেটো এই সি এটো চাব আপোনালোকে C2 68 D2 55 E2 62 এবিলাক আমি এবিলাকক ৰেফাৰেন্স লম এটা মই লিখিছো C2 greater than 25 comma next D2 greater than 25 E2 greater than 25 CDE F2 greater than 25 G2 greater than দুবাৰ আহিলে greater than 25 এতিয়া এই আটাই কেইটা ভ্যালু কি কাৰণে লিখা হৈছে যে যদি C2 D2 E2 বা F2 G2 যদি এই কেইটা সেলত কোনো নম্বৰ যদি 25 তকৈ বেছি হয় তেনে হলে আচ্ছা এটা মই কি কৰিম এটা ব্র্যাকেটটো ক্লোজ কৰিলো যদি এইখিনি সঁচা হয় যদি প্ৰত্যেকটো নম্বৰ C2 D2 E2 F2 G2 25 তকৈ বেছি হয় তেনে হলে আমি কি ৰিজাল্ট পাম তেনে হলে আমি ৰিজাল্ট পাম হল 5 কমা এটা দিব কমা এটা দি ওপৰৰ যি দুটা কমা দিব সৰু এটা কমা দিব তলত ওপৰৰ যি দুটা ঊৰ্ধ্ব কমা বুলি কয় ঊৰ্ধ্ব কমা দিব 5 যদি একেটা 25 তকৈ বেছি হয় ষ্টুডেন্টজন পাস যদি নহয় ষ্টুডেন্টজন ফেইল কমা আকৌ ওপৰৰ কোট কমাটো দিব এলস ফেইল FAIL কোট কমাটো মই দিলু ডাবল কোট ব্র্যাকেট দি মই বন্ধ কৰিলো এন্টার মাৰি চাওচোন কি আহে পাস মানে ৰাহুল বলাজন আটাইকেইটা সাবজেক্টতে 25 ৰ ওপৰত পাইছে গতিকে পাস মই আকৌ এবাৰ ইয়াত ক্লিক কৰিছো চাওক ইফ এন্ড টু এনেকুৱা পাস ওকে এইখিনি লৈকে ভ্যালুখিনি কোড ব্র্যাকেট দিব কোড ব্র্যাকেট বন্ধ কৰিব এইখিনি কিন্তু ভালকৈ চাই লব পাস ওকে মানে প্ৰত্যেকটো সাবজেক্টতে 25 ৰ ওপৰত পোৱা কাৰণে পাস এতিয়া বাকি কেইটাৰ কাৰণে আপোনালোকে এনেকৈ টাইপ কৰি থাকিব নালাগে এই যেটো পাস আছে মই এটো ড্ৰেগ কৰি দিলু তললৈকে ঠিক আছে পাস ফেল বুলি ওলাইছে ষ্টুডেন্ট এতিয়া যি ফেল কৰিছে সেইজনৰ কেছ চাওচোন এই যে যি মনোজ বলা ষ্টুডেন্টজন কোনো এটা সাবজেক্টত 24 পাইছে গতিকে মনোজ ফেল টোটাল মার্ক 5 মার্ক হলেও 25 টু 5 ৰ বিলো পোৱা কাৰণে ষ্টুডেন্টজন ফেল ঠিক আছে এনেকৈ আমি উলিয়াব পাৰো পাস ফেল আৰু এটা উপায় আছে যে ইয়াত যেটো কন্ডিশনটো দিয়া হৈছে যে বিলো 25 পালে ষ্টুডেন্টজন ফেল হিটো আন এটা ফাংশন উলিয়াই আপোনালোকে ইউজ কৰিব পাৰিব কাউন্ট ফাংশন কাউন্ট ইফ ফাংশন মই অলৰেডি লিখি থৈছো এক্সামত মানে আপোনালোকে এটো নিজে লিখি লব লাগিব মই অলৰেডি লিখি কলাম বনাই থৈছো যাতে কিছু সময় ৰাহি হয় এটা কাউন্ট 25 মানে এই যিকেইটা সেল আছে আমি এইটোকে কাউন্ট কৰিম এই সেল কেইটাত এটা ধৰক বিকাশৰ যিকেইটা নম্বৰ আছে এই পাঁচটা নম্বৰৰ কোনো নম্বৰ 25 তকৈ তলত আছে নেকি সেইটো আমি বিচাৰি উলিয়াম গতিকে প্ৰথমজন ষ্টুডেন্ট ৰাহুলৰ পৰা আৰম্ভ কৰিছো কাউন্ট ইয়াত যেটো ফাংশন ইউজ কৰিব সেইটো হল count if COUNTIF count if range ইয়াত দেখুৱাই দিছে আপোনালোকক ৰেঞ্জ সিলেক্ট কৰক ৰেঞ্জ মানে এই কোনটো ষ্টুডেন্ট ৰাহুল পাঁচটা ভ্যালু ৰেঞ্জ ইউজ কৰিলো ঠিক আছে ক্ৰাইটেৰিয়া দিব লাগিব কমা দিলো ক্ৰাইটেৰিয়া মানে কি ইয়াৰে কোনোটো 25 ৰ তলত আছে নেকি ওকে মই কি কৰিম এটা এনে ধৰণৰ কমা দিম ওপৰৰ কমা less than 25 মানে আমি এইটো ক্যালকুলেট কৰি উলিয়াম কাউন্ট কৰি উলিয়াম যে হেই ৰাহুল বলা ষ্টুডেন্ট জনে কোন সাবজেক্টত 25 ৰ তলত নম্বৰ পাইছে নেকি কাউন্ট ইফ ঠিক আছে এন্টাৰ কৰিলো 0 মানে কি ৰাহুল বলা ষ্টুডেন্টে কোন সাবজেক্টতে 25 ৰ তলত পোৱা নাই গতিকে 0 এটা মই এখিনি ড্ৰেগ কৰি তললৈ নিছো বাৰে বাৰে এই ফাংশন লিখি থাকিব প্ৰয়োজন নাই এতিয়া সব মনোজ বলা ষ্টুডেন্ট জনে এটা সাবজেক্টত পাইছিলো যে 25 ৰ তলত পাইছে গতিকে ইয়াত 1 বুলি আহিছে আন এজন ষ্টুডেন্ট দিব দুটাকৈ সাবজেক্টত 25 ৰ তলত পাইছে গতিকে দুটাকৈ সাবজেক্টত কাউন্ট 25 বিলো 25 দুটাকৈ সাবজেক্টত 25 ৰ তলত পাইছে আৰু সেই কাৰণে তেওঁলোকক ফেল বুলি গণ্য কৰা হৈছিল এতিয়া ষ্টুডেন্টজন ফেল হৈছে নেকি আন এটা পদ্ধতিৰে চাব পাৰো এই যেটো কাউন্ট বিলো 25 এইটো অপচনৰ পৰা উলিয়াব পাৰো কেনেকৈ এই ষ্টেটাছত চাম এইটো আপোনালোকে নিজে টাইপ কৰি ল'ব লাগিব আপোনালোকক সঙ্গে দিয়া নাথাকিব ইফ কোৱেশ্চন পেপাৰত
মনত ৰাখিব এইখিনিহে দিয়া থাকিব এই আপ টু সিৰিয়েল নাম্বাৰৰ পৰা ইংলিছ লৈকে এইখিনিহে দিয়া থাকিব বাকিখিনি কিন্তু আপোনালোকে নিজে টাইপ কৰি উলিয়াই ল'ব লাগিব কি কি কোৱেশ্চন দিয়া হৈছে সেইখিনি কোৱেশ্চন চাই এটা আছে আচ্ছা এটা ইফ বুলি দিলো লজিক্যাল টেস্ট মানে কি ইফ দিস সিলেক্ট কৰিলো L2 এটো L2 সেল হয় ইফ L2 ইকুৱেল টু 0 কমা মই কৈ আছো মই আগতে কমান্ড খিনি লিখি আছো দেন পাস কমা else fail কমা মানে কি যদি L2 যেটো L2 সেলৰ ভ্যালু যদি 0 হয় 0 মানে কি স্টুডেন্টজন কোনো এটা বিষয়তে 25 তলত পোৱা নাই ঠিক আছে তেনেহলে স্টুডেন্টজন পাস অন্যথা স্টুডেন্টজন ফেইল পাস ওকে যেহেতু এই রাহুল কোনো বিষয়তে 25 তলত পোৱা নাই গতিকে রাহুল পাস এতিয়া এইখিনি আপোনালোকে বাৰে বাৰে কৈ থাকিব নালাগে ড্ৰ্যাগ কৰি আনিলে দেখিব আকৌ এবাৰ যে এই যেজন মনোজ স্টুডেন্ট 25 তলত পাইছে এটা সাবজেক্টত গতিকে ফেইল দিব্য বলাজনে দুটাকৈ সাবজেক্টত 25 তলত পাইছে গতিকে দিব্য ফেইল সো फ्रेंड्स এইখিনি আলোচনা কৰিলো আমি ডিসটিংশনটো উলিয়ালো নহলে বেছি দীঘলীয়া হ'ব ভিডিও এনেকৈ মার্কশিট উলিয়াব পাৰে গতিকে এইখিনি নম্বৰ কেনেকৈ টোটাল কিমান পালে স্টুডেন্টজনে পার্সেন্টেজ কিমান হল পাস কৰিলে না ফেইল কৰিলে এইখিনি কথা সেইখিনি বস্তু কেনেকৈ উলিয়াব পাৰি আজি ভিডিওত আমি আলোচনা কৰিলো আৰু ডিসটিংশন ধৰক যদি স্টুডেন্টজনে 70% ওপৰত পায় ডিসটিংশন পাব ক্লাস কি হ'ব ডিসটিংশন 60% ওপৰত পালে ফার্স্ট ক্লাস 50% ওপৰত পালে সেকেন্ড ক্লাস হেতু আপোনালোকে ইফ ফাংশনৰ দ্বাৰা উলিয়াই ল'ব পাৰিব সো फ्रेंड्स এইখিনি আছিল আলোচনা কৰিবলগীয়া কথা আপোনালোকৰ পৰীক্ষা হ'ব অহা এদিনত দুই এদিনত আৰম্ভ হ'ব 2 তাৰিখৰ পৰা 2 জুলাইৰ পৰা শুভেচ্ছা থাকিল ভালকৈ দিব আৰু কিছু টিপস দিছো যে ভালকৈ কোৱেশ্চন পেপাৰটো পঢ়ি ল'ব কি নাম দিয়া আছে কি ভ্যালু দিয়া আছে সেইখিনি বহুতখিনি ডিটেইল মানে ডিপেন্ড কৰিব অ্যাটেনশন টু ডিটেইল কিমান দিব পাৰিছে তাৰ ওপৰত নিৰ্ভৰ কৰিব আৰু সময় অলপ চাব কাৰণ সময় অলপ টানাটনি হ'ব পাৰে মানে এক্সেল হোক বা ওয়ার্ড হোক পাওয়ার পয়েন্ট হোক সময়ৰ অলপ গুৰুত্ব ৰাখিব গতিকে এইখিনি আছিল আজি আলোচনা কৰিবলৈ কথা ভিডিওটো যদি ভাল পাইছে প্লিজ লাইক কৰক শেয়াৰ কৰক চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি ল'ব থ্যাংক ইউ ভেৰি মাচ